জিঞ্জিভাইটিছৰ কথা যদি পাতো আমি অসমীয়া ভাষাত ক'ব গ'লে জিঞ্জিভাইটিছ বা আমাৰ দাঁতৰ আলুবোৰৰ চাইডে যিবোৰ গামছ আছে বা আলু আছে তাকে জিঞ্জাইভা বুলি কয়। আৰু সেই জিঞ্জাইভাবোৰত যেতিয়া বেক্টেৰিয়েল ইনফেকশ্যন হৈ যাব সেইটোৰ পৰা যিটো ইনফ্লামেশ্যন হ'ব সেইটোক জিঞ্জিভাইটিছ বুলি কোৱা হয়। এইটো সৰু বাচ্ছা বা মিডিল এজ বা অল্ডাৰ বয়সৰ মানুহ যাৰ হলেও হ'ব পাৰে। সেইটোক জিঞ্জিভাইটিছ বুলি কোৱা হয় বিকজ অফ দি বেক্টেৰিয়েল একশ্যন যোনটো আমাৰ আলুৰ প্ৰব্লেম হ'ব আৰম্ভ কৰে। সৰু বাচ্ছা এটাৰ যেতিয়া জিঞ্জিভাইটিছ হ'ব মানে আলুৰ যেতিয়া ইনফেকশ্যন হৈ যাব তো বহুত কেইটা কাৰণ হ'ব পাৰে। যদি প্ৰথমৰ পৰা সৰুৰ পৰা যদি ভালকে ব্ৰাছ নকৰিলে কি হয় লেয়াৰ আমি যেতিয়া ৰাতি শুই যাওঁ ভাত খাই উঠি ৰাতি যেতিয়া শুই যাওঁ খোৱাৰ পিছত ব্ৰাছ নকৰিলে আমাৰ মুখত এটা লেয়াৰ বহি যায়। সেই লেয়াৰটো তাৰপিছত ইমান ঘন্টা মুখৰ ভিতৰত সেই লেয়াৰ এটা বহি বহি গৈ আছে যিটো খাদ্য খালে খাদ্যখিনিতো আছেই, তাৰ ওপৰত বেক্টেৰিয়া একশ্যন কৰিলে এচিড প্ৰডাকশ্যন হ'ল আৰু এটা চামনি নিচিনা আমাৰ দাঁতৰ ভিতৰত লেয়াৰ পৰি যায় যোনটো পেলিকল বুলি কয় মেডিকেল টাৰ্মত। সেই পেলিকলটো তাতে বহি বহি গৈ থাকিব। ৰাতিপুৱা আপুনি এবাৰ চফা কৰিব, দিনটোত আপুনি পেলিকেল খিনি এবাৰেই চফা কৰিলে সেই পেলিকেল খিনিৰ ওপৰত লাহে লাহে কি হ'ব বেক্টেৰিয়া লেতেৰা বস্তু মুখৰ ভিতৰত থাকি যোৱা বস্তুবোৰ জমা হৈ লেয়াৰ ওপৰত লেয়াৰ বহাই বহাই তাতে এটা কেলকুলাছ, সেই কেলকুলাছটোৱে সেই জিঞ্জাইভা যোনটো আছে তলৰ বা আলুখিনি যিটো আছে আলুখিনিত ইনফেকশ্যন কৰিব, ইনফেকশ্যন কৰিলে সেইটো কাৰণে এই জিঞ্জিভাইটিছটো হোৱা আৰম্ভ হয়। আৰু এটা কাৰণ হ'ল যে বাচ্ছাবোৰে মুখ খুলি বা নাকেৰে উশাহ নলে এনেকে মুখেৰে উশাহ লয়, যে বহুতৰে এইটো অভ্যাস আছে। যেতিয়া মুখেৰে উশাহ লব মুখৰ এই বাহিৰৰ যিটো বতাহ সেই বতাহটো ভিতৰলে যাব, ভিতৰলে গলে কি হব মুখৰ এটা চেলাইভা থাকে আমাৰ মুখৰ ভিতৰত যিটো মুখখন হাইড্ৰেট কৰি ৰাখে। সেই চেলাইভাটো যে গোটেই আমাৰ দাঁতৰ ওপৰত আলুৰ ওপৰত চবতে থাকে, যেতিয়া মুখৰ পৰা বতাহ লবলে সেই আমাক মানে যিটো ৱেট হৈ থাকে আমাৰ মুখখন ভিতৰত সেইটো ড্ৰাই কৰি দিব, শুকান কৰি দিব। শুকান কৰি দিলে কি হব যেতিয়া আমাৰ মুখৰ ভিতৰত অলৰেডি বেক্টেৰিয়া আছে সেই ভাল বেক্টেৰিয়াবোৰে যেতিয়া এনেকুৱা চান্স পাই যায়, এনেকুৱা এনভাইৰনমেন্ট পাই যায়, তেতিয়া সেই ভাল বেক্টেৰিয়াবোৰে বেয়া বেক্টেৰিয়া হৈ যায়। আৰু বেয়া বেক্টেৰিয়া হোৱাৰ লগে লগে তাহাঁতি সেনেকুৱা কিছুমান কাম কৰে উল্টা কাম কৰিব আৰম্ভ কৰে। এই কেইটামান কাৰণেই হয় আৰু বহুত কিছুমানৰ জেনেটিকো থাকে যে জিন্সত আহিলে তাৰপিছত মাক বাপেকৰ আছিলে বাচ্ছাৰ হ'ল, সেইকেইটা ৰেয়াৰ হয়। কিন্তু মেইন কাৰণ এটা হ'ল ভালকে চাফা নকৰে দাঁতবোৰ আৰু মাউথ ব্ৰিডিং যোনটো মই এইমাত্ৰ আপোনালোকক বুজাই দিলো। এতিয়া যদি এনেকে ক'ব যাওঁ সাধাৰণভাৱে ক'বলৈ গ'লেতো ভালকে অৰেল হাইজিন মেইনটেইন নকৰা ল'ৰা ছোৱালী বা ডাঙৰো দে আৰ এট ৰিস্ক, তাহাঁতৰ বহুত বেছি ৰিস্ক আছে টু মানে জিঞ্জিভাইটিছ হ'বলৈ। ছেকেণ্ডলি যোনবোৰ ল'ৰা ছোৱালী অৰ্থডন্টিক ট্ৰিটমেণ্ট হয় বা অৰ্থডন্টিক ট্ৰিটমেণ্ট মানে দাঁতত ব্ৰেচেছ লগায়, যে ব্ৰেচেছ কাৰ লগায় যদি দাঁতবোৰ কাৰোবাৰ মানে বেলেঞ্চত নাই, কাৰোবাৰ দাঁতবোৰ আগলৈ ওলাই আছে বা কাৰোবাৰ দাঁতবোৰ বহুত পিছলৈ ওলাই আছে, যেতিয়া দাঁতবোৰৰ মানে এলাইনমেন্টটো ভাল নহয় তেতিয়া অৰ্থডন্টিক ট্ৰিটমেণ্ট কৰা হয়। সেই অৰ্থডন্টিক ট্ৰিটমেণ্ট কৰিলেও যেতিয়া মানে প্ৰচেছ আৰম্ভ হৈ যায় তেতিয়াও ল'ৰা ছোৱালীবোৰে মানে সেই এনেকুৱা কণ্ডিশ্যন থাকিলেও দাঁতৰ এলাইনমেন্ট ভাল নহলে তেতিয়াও মানুহে মুখখন মেলি ব্ৰিডিংটো কৰে। সেই ল'ৰা ছোৱালীবোৰ এটা হৈ গ'ল অৰ্থডন্টিক যাৰ মানে দাঁতৰ এলাইনমেন্ট বেয়া হয়। আৰু জিনৰ যদি কাৰোবাৰ জেনেটিকত আহিছে সেইবোৰতো প্ৰিডিছপজিশ্যন হ'ব, যেনেকে মই আগতে আপোনাৰ কাৰণকেইটাত কলো জিন প্ৰিডিছপজিশ্যনটো জেনেটিক প্ৰিডিছপজিশ্যনটো বা ফেমিলিত যিটো আহে সেইটো বহুতেই কম বা কিছুমানৰ হ'ব পাৰে। ছেকেণ্ডলি ডায়েবেটিছ হলে সৰু বাচ্ছাবোৰৰো ডায়েবেটিছ হয়, এনেকুৱা নহয় যে সদায় ডায়েবেটিছ ডাঙৰ বয়সত গৈয়ে হ'ব, নাই সৰু ল'ৰা ছোৱালীৰো হয় যোনটো জুৱেনাইল ডায়েবেটিছ বুলি কোৱা সৰু বাচ্ছাবোৰৰ। ডায়েবেটিছ হলেও কি হয় তেতিয়া মুখৰ ভিতৰত বেক্টেৰিয়াবোৰে আমাৰ ইমিউনিটিটো ল' হৈ যায় ডায়েবেটিছ হলে। আৰু যেতিয়া ইমিউনিটিটো ল' হৈ যাব চুগাৰ লেভেলটো বাঢ়ি থাকিব তেতিয়া বেক্টেৰিয়াবোৰে আৰু চান্স পায় এটেক কৰিবলৈ জিঞ্জাইভা বা আলুবোৰৰ ওপৰত। সেই এটা কণ্ডিশ্যনতো সেই ল'ৰা ছোৱালীবোৰ যাৰ অলপ ব্লাড চুগাৰ লেভেল বাঢ়ি থাকে সেই ল'ৰা ছোৱালীবোৰো হ'ব পাৰে। বাট এইটো বহুত অলপ ৰেয়াৰ হয়, ইমান সাধাৰণতেও হোৱা দেখা নাযায়। এতিয়া আমি কেনেকে গম পাম যে কোনবোৰ ল'ৰা ছোৱালী জিঞ্জিভাইটিছ হৈ আছে? প্ৰথমটো লক্ষণ হ'ল যেতিয়া ব্ৰাছ কৰিব তেতিয়া দাঁতৰ আলুৰ পৰা তেজ ওলাব, বা যদি ফ্ৰুটছ খাইছে বেচিকেলিটো কমন আমি সকলোৱে দেখি থাকো টিভিত এডভাৰটাইজ এটা দেখিয়ে থাকো, আপেল খাইছে আপেল খোৱাৰ লগে লগে দেখিছে তাত তেজ লাগি আছে। সেইটো এটা বহুত কমন চিমটম হয়, কাৰণ সৰু ল'ৰা ছোৱালীবোৰে ফ্ৰুটছ খায় বা আপেল তেনেকে কামুৰি খায় বা যিকোনো ধৰণৰ ফ্ৰুটছ খালেও দেখিব যে দাঁতত তেজ লাগি থাকিব পাৰে। আৰু হ'ল স্মেল এটা ওলাব, যেতিয়া মুখখন গোন্ধাই সেইটোও এটা চিমটম হয়, যেতিয়া যোনটোক মাল অডৰ কয়
সেই বেক্টেৰিয়াবোৰে যেতিয়া জিঞ্জাভাটো ইনফ্লেমেশ্যন কৰিব, কৰাৰ লগে লগে তাৰপৰা বহুত টক্সিনছ ৰিলিজ হয়। সেই টক্সিনছ কেমিকেলছবোৰৰ স্মেল যিটো প্ৰডাকশ্যন হয় মুখত বহুত বেয়া হয়, তাতে খাদ্যবোৰ থাকে অলৰেডি, সেইবোৰৰ ৰিয়েকশ্যন হৈ বহুত বেয়া স্মেল ওলাই, কাৰণ চাফাই নহয় মুখখন। চাফা নহলেতো এইটো এনেকুৱাবোৰ স্মেল ওলাই থাকিব। ব্লিডিং গামছ আৰু এই স্মেল এটা, এই দুটা মেজৰ মানে লক্ষণ হয় ডায়গনচিছৰ, বহুত ইম্পৰ্টেণ্ট হয় ডায়গনচিছ, কেনেকে আমি কৰিবলৈ পাৰিম। এতিয়া জিঞ্জিভাইটিছ হলে ইয়াৰ ট্ৰিটমেণ্টটো কি? প্ৰথমতেতো চবতছে ইম্পৰ্টেণ্ট হ'ল কাৰণটো চাইহে ট্ৰিটমেণ্ট হ'ব। যদি কাৰণ হৈছে লেতেৰা জমা হৈছে, যোনটো কেলকুলাছ বুলি আমি কৈছো, বা পাথৰ জমা হৈ আছে দাঁতত, সেই পাথৰবোৰ উলিয়াব লাগিব। সেইটোক আমি মেডিকেল টাৰ্মত ট্ৰিটমেণ্টটোক স্কেলিং আৰু ৰুট প্লেনিং বুলি কওঁ। যেতিয়া আমি দাঁতৰ টাৰ্টাৰবোৰ বা কেলকুলাছবোৰ ওপৰৰ চাৰ্ফেচতে থাকিব, দাঁত আৰু আলুৰ চাৰ্ফেচত থাকিব ওপৰত, তেতিয়া সেইটোক স্কেলিং বুলি কোৱা হয়। আৰু যেতিয়া দাঁতৰ ৰুট বা শিপাটোত যেতিয়া সেনেকুৱা কেলকুলাছ লাগিব, সেইটোক ৰুট প্লেনিং বুলি কোৱা হয়। আৰু ছেকেণ্ডলি, যিটো অৰ্থোডন্টিক ট্ৰিটমেণ্ট মই কৈছিলো, যে যিবোৰ ল'ৰা ছোৱালী দাঁতবোৰ মাল এলাইন হৈ থাকে, সৰু ল'ৰা ছোৱালী বেছিকে দেখা যায়, সেইবোৰক সেই বাচ্ছাবোৰে অৰ্থোডন্টিক ট্ৰিটমেণ্টটো কৰি ল'ব লাগে। যদি সদায় যদি মাউথ ব্ৰিডাৰ হৈ থাকে বা মুখেৰে বতাহ লৈ থাকে, তেনেহ'লে কণ্ডিশ্যনটো বহুত ৱৰ্ষ্ট বা চিভিয়ৰ হৈ যাব পাৰে। আৰু সেইটো হলে তাৰ ট্ৰিটমেণ্টটো পিছলৈকে বহুত বেলেগ হৈ যাব। সেইকাৰণে যদি সেই বাচ্ছাবোৰে মুখেদি বতাহ লৈ আছে, আপোনালোকে অতি সোনকালে অৰ্থোডন্টিষ্ট বা যিকোনো জেনেৰেল ডেন্টিষ্টৰ ওচৰলৈ লৈ যাওক, আৰু তেওঁৰ ট্ৰিটমেণ্টটো অতি সোনকালে কৰক। পিছলৈকে যদি অৰ্থোডন্টিক ট্ৰিটমেণ্ট কৰিব বিচাৰে, তেনেহলে কি হয়, আমাৰ বোনবোৰ লাহে লাহে হাৰ্ড হৈ গৈ থাকে, আৰু সেইটো হিচাপে দাঁতবোৰৰ মুভমেণ্টটো ইমান কৰিব নোৱাৰে। প্ৰিভেনশ্যন, আমি কেনেকে এইটো ৰখাব পাৰো, বা আমি যদি সৰুৰ পৰাই ধ্যান দিও আমাৰ অৰেল হাইজিনটোৰ ওপৰত, তেতিয়া এই কণ্ডিশ্যনটো আহি নেপায়। প্ৰথমতে যেনেকে কলো, বাচ্ছাবোৰ যেনেকে কেভিটিজ হলে সদায় কেভিটিজ প্ৰিভেন্ট কৰিবলৈ সদায় মাকে চাফা কৰি থব লাগে কপাহী কাপোৰেৰে, সেনেকে আমাৰ তাতে আলুবোৰৰ কাৰণেও যদি সুস্বাস্থ্য ৰাখিব বিচাৰে আলুবোৰৰ দাঁতৰ, তেতিয়া সেইটো কাৰণে আপুনি বাচ্ছাটো গাখীৰ খোৱাৰ পিছত কপাহী কাপোৰেৰে মুখখন ক্লিন কৰি দিব পাৰে। সেইটো সৰু বাচ্ছাৰ কাৰণে। যেতিয়া দাঁত আহিব, দুবাৰকে ব্ৰাছ কৰিব দিয়ক, আৰু মাউথ ৱাছ ব্যৱহাৰ কৰিব শিকাওক, বা নহলে কুহুমীয়া গৰম পানীত নিমখ দি কুলকুলি কৰাটো বহুত ইম্পৰ্টেণ্ট এটা অৰেল হাইজিন মেজাৰ হয়। আৰু আগতে সদায় ডেণ্টেল ফ্লছ ব্যৱহাৰ কৰিবলৈ কয়, ময়ো ৰেকমেণ্ড কৰিম যে ডেণ্টেল ফ্লছ ইউজ কৰিব। কিন্তু ডেণ্টেল ফ্লছ ইউজ কৰিলে কি হয়, মানুহে ভালকে ইউজ কৰিব নোৱাৰে। পচিবলো নহয় যে আপুনি এডাল সূতা লৈ সদায় প্ৰত্যেকটো দাঁতৰ ফাঁকত গৈ কিনে চাফা কৰি থাকিব, বহুত টাইম কনজিউমিঙো হয়, আৰু অলপ দিন কৰাৰ পিছত কাৰো মন নাযায়। যদি আমি ভালকে মানে সঁচাকে ক'ব বিচাৰো, ইম্পৰ্টেণ্ট কথা হ'ল দিনে দুবাৰকে ব্ৰাছ কৰিব, ৰাতিপুৱা এবাৰ শুই উঠাৰ পিছত, আৰু এবাৰ ৰাতি ভাত খোৱাৰ পিছত কৰিবই। আৰু যেতিয়া কিবা খাদ্য খাব, খোৱাৰ পিছত 20 মিনিটৰ ভিতৰত আপুনি কুলকুলি কৰি পেলাই দিব। কুলকুলি কৰি পেলাই দিলে মুখৰ ভিতৰত লেতেৰাবোৰো ওলাই গুচি যাব। এইটো আপোনাৰ কেভিটিজৰো প্ৰিভেন্ট কৰিব আৰু জিঞ্জিভাইটিছো প্ৰিভেন্ট কৰিব। মুখৰ যিকোনো ধৰণৰ বেমাৰেই এইটো বহুত পৰিমাণে কমাই দিয়ে।